হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল অল ইণ্ডিয়ান জম। আশা কৰোঁ সকলো খবৰ ভাল, মোৰো খবৰ ভাল। আছাম পুলিচৰ নিউ পোষ্ট আহিব, এপইণ্টমেণ্ট লেটাৰ কেতিয়া দিব সেইটো CM ছাৰে স্পষ্টকৈ ভালকৈ ফেচবুক লাইভত কৈ দিলে কিমান টাকা এপইণ্টমেণ্ট লেটাৰ দি দিব। ঠিক আছে, সকলোৱে ভিডিঅ' চাইছা বা সকলোৱে ভিডিঅ' চোৱা নাই তেনেহ'লে মই এইটো ভিডিঅ' মই দি দিম, তেনেহ'লে তোমালোকে চাই ল'বা। ঠিক আছে, আৰু তোমালোকে ইউটিউব চেনেল এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, বহুত ইম্পৰ্টেণ্ট ন'টিফিকেশ্যন আদাৰ্ছ তোমালোকে এইটো প্ৰভাইড কৰা হয়, মানে ভিডিঅ' বনাই পেলাই প্ৰভাইড কৰা হয়। আৰু এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনৰ মত ইউটিউব চেনেল হওক বা ফেচবুক পেজ হওক বা ইনষ্টা ID হওক, এইবিলাক মই আৰু এখন হোৱাটছএপ লিংক তাতে মই এই 4টা বস্তু মই লিংক ডেছক্ৰিপশ্যনত মই দি দিম, তাৰ পৰা তোমালোকে ফ'ল' কৰি লৈ ল'বা বা ছাবস্ক্ৰাইব কৰি লৈ ল'বা। ঠিক আছে, আৰু মই হোৱাটছএপ এইটো মই ভিডিঅ' নবনাম, বহুত বস্তু মই ভিডিঅ' নবনাম, তথাপি এইটো হোৱাটছএপ চেনেলত মই দি দিম, তোমালোকে জইন হৈ ল'বা। ঠিক আছে, আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্টত জনাবা। ঠিক আছে, আৰু নিউ ভেকেঞ্চি কেতিয়া আহিব সেইটো বিষয়ে CM ছাৰে কি ক'লে, কোৱা নাই না নক'লে, আৰু সকলোৱে গম পাইছে CM ছাৰে নিউ ভেকেঞ্চি আহিব, 4,000 নিউ ভেকেঞ্চি আহিব, নিউ পোষ্ট আহিব, নিউ এপইণ্টমেণ্ট লেটাৰ দিয়াৰ পিছতে তোমালোকৰ নিউ পোষ্ট ভেকেঞ্চিৰ কাৰণে কৈ দিব আৰু ৰিক্ৰুটমেণ্টৰ কাৰণে। ঠিক আছে, নিউ ৰিক্ৰুটমেণ্ট কেতিয়া আহিব CM ছাৰে কৈ দিব লাইভত আহি। ঠিক আছে, আৰু CM ছাৰে কি ক'লে, কোনটো ডিপাৰ্টমেণ্টত বা কোনটো কাষ্টৰ কোনটো AB হওক, UB হওক, কামাণ্ডো হওক, SI হওক, যিটো ডিপাৰ্টমেণ্ট তুমি চাকৰি পাইছা কমেণ্টত জনাব, মই এইটো ডিপাৰ্টমেণ্ট চাকৰি পাইছোঁ এইটো কাষ্টৰ পৰা। ঠিক আছে, আৰু ভিডিঅ'টো কেনেকুৱা লাগে কমেণ্টত জনাবা। আৰু আছাম পুলিচৰ 4,000 নিউ ৰিক্ৰুটমেণ্ট নিউ ভেকেঞ্চি আহিলে তোমালোকৰ কি ডকুমেণ্টৰ প্ৰয়োজন, কি ডকুমেণ্ট প্ৰয়োজন নহয়, আৰু কিমান কোৱালিফিকেশ্যন লাগে, সকলো ভিডিঅ' লাগে যদি কমেণ্টত জনাব, মই সম্পূৰ্ণ ভিডিঅ' বনাই দিম, এখন কৰি মই বনাই দিম, নহ'লে মই হোৱাটছএপ চেনেলত মই ফুল ডিটেইলছ মই দি দিম, তেনেহ'লে হোৱাটছএপ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ঠিক আছে, আৰু ভিডিঅ'টো কেনেকুৱা লাগে কমেণ্টত জনাবা, আৰু হোৱাটছএপ চেনেলটো ফ'ল' কৰি লৈ ল'বা। IDটো ইউটিউব চেনেলৰ যিটো তোমালোকে যিটো ভিডিঅ' চাই আছা সেইটো ছাবস্ক্ৰাইব কৰি ল'বা, ফেচবুকত চাইছা তেনেহ'লে ফ'ল' কৰিবা, আৰু ইনষ্টা পাই চাইছা তেনেহ'লে ফ'ল' কৰিবা। ঠিক আছে, আৰু আছাম পুলিচৰ যিবিলাক ল'ৰা ছোৱালী, আছাম পুলিচৰ কামাণ্ডো হওক, যিবিলাক SI কামাণ্ডো হওক, AB হওক, UB হওক, যিবিলাক ল'ৰা ছোৱালী এতিয়ালৈকে বজাৰ কৰা নাই, তেনেহ'লে ডিছক্ৰিপশ্যনত মই জোতা হওক, শ্বুজ হওক আৰু বেগ হওক, কিমান বস্তু মই দিব পাৰোঁ ডেছক্ৰিপশ্যনত লিংক দিম, তাৰ পৰা তোমালোকে ওলাই ল'বা। ঠিক আছে, তাৰ পৰা তোমাৰ এমাজন ফ্লিপকাৰ্টৰ পৰা ওলাই ল'বা, সোনকালে ইমান টাইম নাই, মানে ডিচেম্বৰৰ ডিচেম্বৰে এপইণ্টমেণ্ট লেটাৰ দিয়াৰ পিছত 10 দিন বা 20 দিন পিছত তোমালোকৰ জইন হৈ যাব, আৰু নহ'লে জানুৱাৰীত তোমালোকৰ জইনিং ষ্টাৰ্ট হ'ব। মানে তোমালোকে জানুৱাৰীৰ পৰা তোমালোকে ট্ৰেইনিংটো ষ্টাৰ্ট হৈ যাব একেবাৰে। ঠিক আছে, নহ'লে ভিডিঅ' চাই লওক কি ক'লে CM ছাৰে, আৰু ভিডিঅ' ভাল লাগে লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ঠিক আছে, বাই, জয় আই অসম, জয় হিন্দ। তেনেহ'লে CM ছাৰে কি ক'লে সেইটো শুনক। নমস্কাৰ, ফেচবুক লাইভৰ এই অনুষ্ঠানলৈ মই আপোনালোক সকলোকে আমন্ত্ৰণ কৰিছোঁ। মাত্ৰ দুটা সৰু খবৰ দিবলৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোক সকলোৱে, বিশেষকৈ আমাৰ যুৱ বন্ধুসকল অত্যন্ত উৎকণ্ঠাৰে সৈতে অপেক্ষা কৰি আছিল যে পুলিচৰ কনিষ্টবলসকলৰ নিযুক্তি কেতিয়াৰে পৰা হ'ব বা কোনদিনাখন হ'ব। মই য'তেই মিটিঙলৈকে যাওঁ তাতেই মোক সোধে যে মামা, আমি পুলিচৰ ইণ্টাৰভিউ পাছ কৰিলোঁ, আমি এপইণ্টমেণ্ট লেটাৰ কেতিয়া পাম? মই আপোনালোকক আজি জনাব খুজিছোঁ যে আপোনালোকৰ উৎকণ্ঠাৰ অন্ত পৰিলে 3 তাৰিখে গুৱাহাটীত আমি আপোনালোকক নিযুক্তি পত্ৰ বিতৰণ কৰিম। যিসকলে পুলিচ কনিষ্টবল বা কামাণ্ডো, AB, UB, SI যিসকলে পৰীক্ষাত উত্তীৰ্ণ হৈছিলে, সকলোকে আমি 3 তাৰিখে নিযুক্তি পত্ৰ দিম। আপোনালোক নিযুক্তি পত্ৰ ল'বলৈ গুৱাহাটীলৈ আহিব, লগত দেউতা মা বা মাৰ এজনক লৈ আহিব, কাৰণ আপোনালোকৰ এই সাফল্যৰ দিনটোত লগত দেউতা বা মাক আপোনালোকে লৈ আহিলে তেওঁলোকেও ভাল পাব আৰু আপোনালোকেও আনন্দ অনুভৱ কৰিব। মই সকলো মোৰ অতি মৰমৰ ভাগিনসকলক, যিসকলে পৰীক্ষাত পাছ কৰিছে, সকলোকে নহয়, যিসকলে পৰীক্ষাত উত্তীৰ্ণ হ'ল তেওঁলোকক
নিযুক্তি পত্ৰ ল'বলৈ মই 3 তাৰিখে আকৌ এবাৰ নিমন্ত্ৰণ জনালো। এতিয়া সকলোৱে ভাবিব যে মই এডিআৰিত পৰীক্ষাত পাছ কৰি আছো, মই হেল্থত পাছ কৰিছো, এগ্ৰিকালচাৰত মই পাছ কৰি আছো, আমাৰ নিযুক্তি পত্ৰ কেতিয়া পাম? মই এনেকৈ আপোনালোকক যেতিয়াই আমি সাজু হৈ যাওঁ, মই এনেকৈ আপোনালোকক খবৰ দি থাকিম। আপোনালোক ধৈৰ্যৰে সৈতে অকণমান আমাক সময় দিয়ক, ধৈৰ্যৰে সৈতে আপোনালোকে অপেক্ষা কৰক।